নমস্কাৰ সমাগীৰাইজ কি খবৰ কলে আশা কৰিছো সকলো ভালে আছে আৰু ফাইনালি আৰু নিউ ফোন লঞ্চ আমাৰ দেশৰ ফোন আমাৰ গৌৰৱ লাভা ব্লেড এক্স নিউ ফোন টা লঞ্চ ফোনটো ভিডিও সকলো স্পেচিফিকেশনস কম্পিউটাৰলৈকে চাই যাও লগত কিমান ৰেট কেনেকুৱা পাৰফৰমেন্স আৰু লাভা এটা ভিডিও বনাইছিলো বহুত বাহৰ আগত যোনটো ভিডিও সকে আপোনালোকে চাইছে আৰু যদি নাই চোৱা চেক কৰিব পাৰে হেৰে কথা লগত এতিয়া বৰ্তমান যোনটো ভিডিও মানে ফোনটো বিষয়ে কম ভিডিও ফল লাভা ব্লেড এক্স অফ সো আমাৰ দেশৰ ফোন ভাই কথা কথা নহয় সো ভিডিওটো চেক আউট কৰিব ভালকে লগত ফোনটো ভাল হয় নহয় হেতু আমি চাম আমাৰ দেশৰ ফোন ভাল হ'বই লাগিব ডেফিনেটলি হয় নহয় সো এতিয়া ভিডিও আমি আৰম্ভ কৰো ইন্ডিয়া ক্ৰিকেট নাই চলা ফোন কথা আৰু সো আপোনাৰ সাথে টেক আছে মলো আনন্দজী কাশ্যপ সব বলা ভিডিও আৰম্ভ কৰো সো হ'ব সমাগীৰাইজ ভিডিও আমি আৰম্ভ কৰাৰ কথা লগাম ডিসপ্লে আপোনালোকৰ হ'ল IPS LCD ডিসপ্লে যেটো ক'বলে পাৰফেক্ট 6.7 ইঞ্চেছৰ লগত আপোনালোকৰ ইয়াৰ যোনটো কৰ্নিং গৰিলা গ্লাছ একো নাপায় হেতু কথা এটোৱে নিজৰ আমাৰ লাভ মানে নিউ দেখৰ ন নিউ ষ্টাইল বেলেগ ষ্টাইল বনাইছে এটো কথা আৰু লগত আপোনাৰ ডিসপ্লে কোন ক'বলে ভেৰি গুড IPS LCD 120 হাৰ্টছৰ ডিসপ্লে হয় যেটো ক'বলে পাৰফেক্ট মাস্কআপ স্মুথ চলিব আৰু টেষ্ট ড্ৰাইভ যেনেকৈ টেষ্ট ফোন যেটা কোৰ্টে তো সবত পারফেক্ট ওলাইছে হেতুৱে লগত এক্সট্ৰা এন্ড্ৰইড 14 বেসড যেটো ক'ব গলে মজা আৰু প্ৰচেছৰ মিডিয়া ডাইমেনসিটি 6300 প্ৰাইস যেটো ক'ব গলে ভাল প্ৰচেছৰ হয় আৰু গেমিংৰ কাৰণে ঠিক ঠাকে আছে মানে আপোনাৰ ওভাৰহিট হৈ যাব পাৰে কিন্তু 3 ঘণ্টা বা 3.5 ঘণ্টা যে এটা গেমাৰে কৰে সো 99% দা সিউৰিটি আছে ভালকে কৰিব পাৰিব প্ৰবলেম মান নিদিয়ে হেতু কথা কিন্তু হিট হ'ব কিন্তু হেতুৱে আৰু 0 to 100 যোনটো চাৰ্জ আছে মিনিমাম 65 লৈ চাৰ্জ গুছি যাব পাৰে 3.5 ঘণ্টা যদি কন্টিনিউ গেম খেলে সো হেতু সো ব্যাটাৰি ব্যাকআপ ইজ ভেৰি গুড মানে ব্যাটাৰি বেলেন্স প্ৰচেছৰ ইজ ভেৰি গুড ব্যাকআপ আছে ব্যাটাৰিটো বাকি আগুৱাই কম নেক্সট আপোনালোকৰ কেমেৰা দেখা পাব দুটা দেখা পাইছো যোনটো স্ক্ৰিনত বৰ্তমান 64 প্ৰথম আৰু 2 MP ডেপথৰ কাৰণে যেটো ক'ব গলে বহুত ইম্পৰ্টেন্ট মাইক্ৰো আৰু সো ফিলিংছৰ কাৰণে বহুত ইম্পৰ্টেন্ট ক'ব গলে আজি মই এনেকৈ বেছি কৰি আছো মানে ফিলিংছ আছে ন দেখ বুলি ক'লে ইন্ডিয়া আমাৰ নিজৰ কোম্পানী হেতু আৰু নেক্সট আপোনাৰ পয়েল সেলফি ক্যামেৰা আপোনাৰ 16 MP সেলফি ক্যামেৰা 1080p লগত 30 fps অৰ ভিডিও কৰিব যেটো ক'বলে পাৰফেক্ট মজা সো হিচাপত ক'ব গলে বেষ্ট আৰু সেলফি লপছ কাৰণে মজা কালাৰ কন্ট্ৰাষ্ট ইজ ভেৰি গুড ইন দিস ফোন ফিংগাৰপ্ৰিন্ট সেন্সৰ হ'ব যেটো ক'বলে ভাল কথা ভাল কাম কৰিছে লাভাই সো ভাল হৈছে মই লগত আপোনালোকৰ যেটো বেটাৰি আপোনাৰ 5000 mAh বেটাৰি 555 10 নাই কোৱা মানে দেখাইছো আৰু 5000 mAh বেটাৰি যেটো ক'বলে টাগৰা মজা আছে সো এটা ফোনৰ 5000 mAh বেটাৰি ক'ব গলে আজিকালি কমন কিন্তু লাভাত 5000 mAh বেটাৰি দিছে সো হিচাপত ক'ব গলে বেটাৰি কেপাসিটি ইজ ভেৰি গুড যদি চাওক গেমিং পাৰফৰমেন্স কৰি 65% চান্স বহুত আছে সো হিচাপত বেটাৰি কেপাসিটি ইজ ভেৰি গুড ভাল বনাইছে সো লগত 33 ওয়াটৰ এটা চাৰ্জাৰ যেটো ক'বলে ওয়্যাৰ চাৰ্জাৰ হয় ওয়্যাৰ থাকা সো হিচাপত মানে কি অলপ বেয়া লাগিব পাৰে দুখলিয়া পাৰে কিন্তু চাওক পাৰফৰমেন্স ভাল দিব সেকেন্ড আৰু কথা কওঁ যে কি ইয়াৰ ফোনটো যোনটো প্ৰাইস হ'ল লাষ্ট প্ৰাইস কথা কম কিন্তু এই ফোনটো ক'ব গলে এভৰিথিং পেকেজ ভেৰি গুড খালি চাৰ্জাৰটো বাদ দি লগত অলপ গেমিং এক্সপেৰিয়েন্স অকন প্ৰবলেম পাব পাৰে লগত বেটাৰি ঠিকে আছে লগত হিট হৈ যায় হেতু এটলাস কমপ্লিট টু ভিডিও আপোনাক কেনেকৈ জনাব বাকি কিবা ডাউট থাকিলে মোক কমেন্টত ক'ব এটা আমি চাম লাভা ব্লেড এক্স অৰ প্ৰাইসৰ বিষয়ে সো প্ৰাইসটো আপোনালোকৰ হ'ল ইয়াৰ সো গাইস প্ৰাইসটো আপোনাৰ হ'ল ইয়াৰ আপোনাৰ 14000 যেটো ক'ব গলে মজা 6GB 128GB ষ্টৰেজ যে পাৰফেক্ট RAM মেনেজমেন্ট ক'ব মজা 14000 টকা এই ফোনটো ক'ব গলে ঠিক থাকে আৰু যেতিয়া বেংক অফাৰ ডিসকাউন্ট লগাই তো মিনিমাম 13000 বা 12500 আনৰ এই ফোনটো পাই যাব ইয়াৰ যোনটো প্ৰচেছৰ প্লাস গেমিং প্লাস চাৰ্জাৰ প্লাস ইয়াৰ যোনটো ভিতৰ ইন্টাৰনেল ষ্টৰেজ এভৰিথিং ইজ ভেৰি গুড ফাইন কেমেৰা ক'ব গলে পাৰফেক্ট আপোনাৰ ভাল পাৰফৰমেন্স থকা কেমেৰা হয় আপোনাৰ কালাৰ কন্ট্ৰাষ্ট ইজ ভেৰি গুড প্লাস জুম ইন জুম আউট ইজ ভেৰি পাৰফেক্ট সো হিচাপত এই ফোনটো ৰেকমেন্ড কৰিছো মই যাৰ মন যায় বাই কৰিব পাৰে হেতুৱে কথা বিকজ নিউ ইউজাৰৰ কাৰণে এটো বেষ্ট ফোন বুলি ক'ব পৰা যায় সঁচা কথা সো ভিডিও ইমানখিনি লগ পাম নেক্সট এই প্ৰতিষ্ঠা টাটা বাই বাই জয় অসম শুভৰাত্ৰি